বিশ্ববিদ্যালয়ৰ সমীপৰ চৰকাৰী ভূমিত বহুমহলীয়া অবৈধ পিজি আৰু হোষ্টেল চৰকাৰী ডাগৰ ভূমিত নিৰ্মাণ হৈছে কেইবাটাও বৃহৎ অট্টালিকা এই সবিশেষ ফাদিল হৈছিল ভিজন প্ৰাগৰ আমাৰ পূৰ্বৰ প্ৰতিবেদনত চৰকাৰী ভূমিত অট্টালিকা নিৰ্মাণৰ কথা নাজানে চন্দ্ৰপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ে ৰাজচক্ৰ কাৰ্যালয়ৰ অনুমতি নোলোৱাকৈ কোনে অট্টালিকা সাজি চলালে হোষ্টেল ব্যৱসায় চন্দ্ৰপুৰ পানীখাইটিৰ ওখ পাহাৰৰ মাজত এই যে বৃহৎ বৃহৎ অট্টালিকাসমূহ দেখিছে এইসমূহ হৈছে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী থাকিব পৰাকৈ নিৰ্মাণ কৰা একোটা বেচৰকাৰী বৃহৎ হোষ্টেল অথবা পিজি ব্যৱসায়িক স্বাৰ্থৰ সিদ্ধিৰ বাবে এইবাৰ ব্যৱসায়িক গোষ্ঠীৰ টাৰ্গেট চৰকাৰী ভূমি কিন্তু 100 গৰু মাৰিলে এদিন বাঘৰো মৰণ চৰকাৰী দুটাকৈ ডাগৰ মাটিত হোষ্টেল চলাই বিপদত পৰি একাংশ প্ৰাগ নিউজৰ ধাৰাবাহিক বাতৰিয়ে গা লৰালে চন্দ্ৰপুৰ ৰাজচক্ৰ বিষয়াৰ সৰজমিন তদন্তৰ অন্তত মহানগৰ উপায়ুক্তলৈ 25 জনীয়া বেদখলকাৰী তালিকা প্ৰেৰণ পানীখাইটি ডাউনটাউন বিশ্ববিদ্যালয়ৰ নিচেই সমীপত আৰম্ভ হৈছে হোষ্টেল সিন্ডিকেট ইয়াৰ আঁৰত আছে এক শক্তিশালী সিন্ডিকেট লবি ভিজন প্ৰাগৰ বিগত প্ৰতিবেদনত আমি ইতিমধ্যে সবিস্তাৰে প্ৰকাশ কৰিছো এই সিন্ডিকেট লবিৰ নেতৃত্বত থকা দুই পিতা পুত্ৰৰ কাহিনী লগতে তেওঁলোকৰ সতীৰ্থ আৰু কেইজনমান ভিজন প্ৰাগৰ বাতৰি সম্প্ৰচাৰৰ পাছতে এইবাৰ গা লৰিল প্ৰশাসনৰ এমাহৰ ভিতৰতে চন্দ্ৰপুৰ চক্ৰ বিষয়াই ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰিলে তদন্তৰ অন্তত চন্দ্ৰপুৰ ৰাজচক্ৰ বিষয়াই কি পালে প্ৰথমেই শুনি লওঁ আহক ইতিমধ্যে আমাৰ ফালৰ পৰা মানে আপোনাৰ এটা এনক্ৰচমেণ্ট লিষ্ট বনোৱা হৈছে যেহেতু তাত 99 আৰু 98 নম্বৰ ডাকটো চৰকাৰী ডাক আৰু তাত হোষ্টেল বনাইছে ঘৰ বনাইছে ৰাইজে তাতে আপোনাৰ কিছুমান ঘৰ দেখা গৈছে ধৰক ঘৰৰ যোনটো মালিক তেওঁলোক তাত নাই বেলেগক থ্ৰুদি হোষ্টেল খোলা হৈছে তো ইতিমধ্যে আমাৰ ফালৰ পৰা এনকুৱাৰী চলি আছে আৰু লিষ্ট বনাই আছে এনক্ৰচমেণ্ট লিষ্ট বনোৱা হৈছে এতিয়া আমি 25 জন মানুহৰ লিষ্ট তালিকা এখন শুনিলে নহয় চন্দ্ৰপুৰ চক্ৰ বিষয়াই গমেই নাপায় তেওঁ ৰাজচক্ৰৰ অন্তৰ্গত দুটাকৈ চৰকাৰী ডাগৰ মাটিত এই অট্টালিকাবোৰ আচলতে কাৰ সেয়ে চক্ৰ বিষয়াই প্ৰথমে বল ঠেলিলে গাঁও পঞ্চায়তলৈ বিল্ডিং পাৰ্মিশ্যনটো আমাৰ চাৰ্কুলৰ ফালৰ পৰা বা ডিষ্ট্ৰিক্ট এডমিশ্যন ফালৰ পৰা দিয়া হোৱা নাই পাৰ্মিশ্যনটো তেওঁলোকে হয়তো বিল্ডিঙৰ কাৰণে পঞ্চায়তৰ ফালৰ পৰা লৈছে কাৰণ এইটো যিহেতু জিপি এৰিয়া পঞ্চায়ত এৰিয়া পঞ্চায়তৰ ফালৰ পৰা হয়তো দিছে কাৰণ যিয়েই নহওক অৱশেষত চক্ৰ বিষয়াৰ কাৰ্যালয়ে চৰকাৰী ভূমিত হোষ্টেল পেইং গেষ্ট স্থাপনৰ তদন্তৰ ফাইল পঠালে জিলা উপায়ুক্ত ফাইল এমাহে উপায়ুক্তৰ কাৰ্যালয়ৰ টেবুলত এতিয়াও বিচাৰধীন কিন্তু আমাৰ এই প্ৰতিবেদন লিখাৰ পৰলৈকে জিলা উপায়ুক্ত কেৱল ফোনযোগেহে প্ৰাগ নিউজত মাথো জনালে আমি তদন্ত কৰিছো দুখীয়ে আইন অনুসৰি শাস্তি পাবই স্যার চন্দ্ৰপুৰত যেটো মাটি আছে আপোনালোকৰ গভৰ্ণমেণ্ট ল্যান্ড সেই গভৰ্ণমেণ্ট ল্যান্ড বহুতে ইলিগেলি অকুপাই কৰি থৈছে পানীখাইটিত আপোনাৰ ডাউনটাউন হস্পিটেল যেটো আছে তাৰ বেক সাইডৰ গোটে প্লটটো আৰু আপোনালোকৰ সাৰ্ভে কৰিছিল আমাৰ বাতৰি পাছত এতিয়া স্যার কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি আছে আমি যে ফিডব্যাক পাও মিডিয়া হক বা পাব্লিক ৰাইজৰ গ্ৰিভান্স হক তো খুব সিৰিয়াসলি লওঁ এই ভিত্তিত আমি সাৰ্কেল অফিচাৰক ৰিপৰ্ট দিবলৈ কৈছো ৰিপৰ্ট কিন্তু ইতিমধ্যে মই পঢ়িব পৰা নাই পঢ়িম আৰু যদি গভৰ্ণমেণ্ট ল্যান্ডৰ এটু আছে এনক্ৰোচমেন্ট আছে যে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এটু আমি কৰিম they will be evicted we also see the nature of encroachment স্যার ইতিমধ্যে আমি গম পাইছো যে 25 পৰা 30 জন মানুহৰ এটা তালিকা প্ৰস্তুত কৰিছে হেতু মই একপাক ৰিপৰ্ট সুৱাৰ পিছতে আপোনাৰ লগত ক'ব পাৰিম কিন্তু you can get back to me on next week on this স্যার কিন্তু যদি ইলিগেল কোনোবা এনেকুৱা কাম কৰিছে হেতু আপোনালোকে নিশ্চয়কৈ ব্যৱস্থা ল'ব লৈ আছো আমি তো আগতো হেদিনাটো আমি এনক্ৰোচমেন্ট ৰিমুভাল পিজিআৰত কৰাইছিলো চন্দ্ৰপুৰত আপোনালোকে বাতৰি কৰিছিলে বহুমান বাতৰি আহিছিলে এটু এসেস কৰিম আমি যে কি আছে হয় বস্তুটো লিটিগেশন নাই যদি কোনো ধৰণৰ প্ৰবলেম নাই we will move ahead with the as per rule in this এতিয়া লক্ষণীয় হ'ব আমি নাম উল্লেখ কৰা এই সকলৰ বিৰুদ্ধে সঁচাকৈ জিলা উপায়ুক্ত কাৰ্যালয়ে ব্যৱস্থা লোৱাৰ হাত দেখুৱাবনে নে কেৱল আইনৰ কথা কৈ আন বিষয়ৰ দৰে দায়িত্ব সামৰিব আমাৰ জিলা উপায়ুক্ত ছাৰেও
ব্যুৰো ৰিপৰ্ট, ভিজন প্ৰাগ।